নমস্কাৰ আছামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আছাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, নিজৰ বন্ধু বান্ধৱীৰ লগত এটা শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, বেংকক এছিয়ান গেমছত দৌৰত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ কোন? আনচাৰ অপশ্যন চি ভোগেশ্বৰ বৰুৱা। কুৱেশ্যন 2, বৰদলৈ ট্ৰফী প্ৰতিযোগিতা কিমান চনত শুভাৰম্ভ হৈছিল? আনচাৰ অপশ্যন এ 1952, 1952 চনত বৰদলৈ ট্ৰফী প্ৰতিযোগিতা আৰম্ভ হৈছিল। কুৱেশ্যন 3, নেহেৰু ষ্টেডিয়াম কিমান চনত প্ৰতিষ্ঠা হৈছিল? আনচাৰ অপশ্যন চি 1962, 1962 চনত নেহেৰু ষ্টেডিয়াম প্ৰতিষ্ঠা হৈছিল। কুৱেশ্যন 4, অসম ফুটবল সংস্থা কিমান চনত গঠন হৈছিল? আনচাৰ অপশ্যন ডি 1946 চনত অসম ফুটবল সংস্থা গঠন হৈছিল। কুৱেশ্যন 5, 2024 চনৰ 22 জানুৱাৰীত অযোধ্যাত জ্বলোৱা বিশেষ ধূপডাল কিমান ফুট আছিল? আনচাৰ অপশ্যন ডি 108 ফিট, 108 ফুট আছিল। কুৱেশ্যন 6, বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন আছিল? আনচাৰ অপশ্যন চি কল্যাণ সিং আছিল। এইবোৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যদি পাৰে আপোনালোকে নোট কৰি যাব। নেক্সট কুৱেশ্যন। কুৱেশ্যন 7, কোনখন ৰাজ্য চৰকাৰে ৰামলালা দৰ্শন আঁচনি আৰম্ভ কৰিছে? আনচাৰ অপশ্যন চি ছত্তীশগড়ৰ ৰাজ্য চৰকাৰে ৰামলালা দৰ্শন আঁচনি আৰম্ভ কৰিছে। কুৱেশ্যন 8, অযোধ্যা ৰেলৱে ষ্টেচনৰ নতুন নাম কি? আনচাৰ অযোধ্যা ৰেলৱে ষ্টেচনৰ নতুন নাম হৈছে অপশ্যন ডি অযোধ্যা ধাম জংচন। কুৱেশ্যন 9, অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰখন কোনখন? আনচাৰ অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰখন হৈছে অপশ্যন এ মাকুম। কুৱেশ্যন 10, অসমৰ কোনখন জিলাত সোণবিল হ্ৰদ অৱস্থিত? আনচাৰ অপশ্যন ডি কৰিমগঞ্জ জিলাত সোণবিল হ্ৰদ অৱস্থিত। কুৱেশ্যন 11, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈখনৰ নাম কি? আনচাৰ অপশ্যন চি কপিলী নদী। কুৱেশ্যন 12, তলৰ কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায়? আনচাৰ অপশ্যন ডি জিয়া ভৰালী নদীক অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায়। কুৱেশ্যন 13, অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? আনচাৰ অপশ্যন ডি শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়। কুৱেশ্যন 14, GSTৰ সম্পূৰ্ণ ৰূপ কি? আনচাৰ GSTৰ সম্পূৰ্ণ ৰূপ হৈছে অপশ্যন বি গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স। কুৱেশ্যন 15, অসমত মধ্যাহ্ন ভোজন আঁচনি কিমান চনত বলবৎ কৰা হয়? আনচাৰ অসমত মধ্যাহ্ন ভোজন আঁচনি অপশ্যন ডি 2005 চনত বলবৎ কৰা হয়। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে অৰুন্ধতী স্বৰ্ণ যোজনা আঁচনি কিমান চনত বলবৎ হৈছিল? অপশ্যন এ 1 জানুৱাৰী 2020, অপশ্যন বি 1 জানুৱাৰী 2019, অপশ্যন চি 1 ফেব্ৰুৱাৰী 2020 আৰু অপশ্যন ডি 1 ফেব্ৰুৱাৰী 2019। আজিলৈ ইমানে আছিল। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট এটা কৰি নিশ্চয় জনাব। ধন্যবাদ।